হে গাইজ কি খবৰ চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম কৰিলোঁ আৰু আজি আমি কিছুমান ভাল চকলেট কোম্পানীৰ ভেকেঞ্চি ডিছকাছ কৰিম আৰু ভাল কোম্পানী অফিচৰ ভেকেঞ্চি আছে সেইবোৰ ডিছকাছ কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকুৱা ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকৰ চাকৰিবোৰ আপডেট দি থাকোঁ আৰু এনেদৰে সদায় আপোনাৰ এই চেনেলটো ভিজিট কৰি বা ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনাৰ চকলেট কোম্পানী ভেকেঞ্চি আহিছে ভালেমান ভেকেঞ্চি আছে আৰু চেলাৰী বহুতে ভাল 30,000 প্লাছ চেলাৰী পাব চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক বুজাই দি আছোঁ ক'ত কেনেকৈ এপ্লাই কৰে যদি ভিডিঅ'টো নাচাই বুজি নাপাব আৰু এনেকুৱা ধৰণৰ বহুত ভেকেঞ্চি আহি থাকে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি বহুতে কৈ আছে দাদা হাউলি পাঠশালা বৰপেটাৰ ক'ত আছে ভেকেঞ্চিখিনি তোমালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ নচোৱা কেনেদৰে গম পাব ক'ত আছে ভেকেঞ্চিটো সেইটো কাৰণে ফুল ভিডিঅ' চাব চেষ্টা কৰা তেতিয়াহে গম পাব বস্তুখিনি আৰু মোৰ লগত ইমান সময়ো নাথাকে যে চব কমেণ্ট ৰিপ্লাই কৰিম ইম্পৰ্টেণ্ট কিছুমান কমেণ্ট আহে সেইবোৰে মই ৰিপ্লাই কৰি দিওঁ ইমান সময় মোৰ লগতো নাথাকে যিহেতু মই চাকৰিয়ে কৰোঁ আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি দিল্লী পাব্লিক স্কুলৰ জব চলি আছে আছাম প্ৰাইভেট জব ভেকেঞ্চি 2023 উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি এয়াৰপৰ্টৰ ভেকেঞ্চি এইবোৰ ভেকেঞ্চি চলি আছে মাৰুতি চুজুকি নেক্সা চাব পাৰে যোনে ইণ্টাৰেষ্টেড হয় আৰু যোনে ইণ্টাৰেষ্টেড হয় ভিডিঅ'টো সম্পূৰ্ণ চাব চেষ্টা কৰক নহ'লে চাব নালাগে যিহেতু মই বহুত টাইম ওলাই পেলাই আপোনাক হেল্প কৰিবৰ কাৰণে ভিডিঅ'টো বনাওঁ এনে আৰু চাই লাভ নাই আপুনি যদি চিৰিয়াছ হয় জবৰ কাৰণে তেতিয়াই চাওক চকলেট কোম্পানী ভেকেঞ্চি চেলাৰী হ'ব 30,000 প্লাছ পুৰুষ মহিলা যদিহে এই কোম্পানীত চাকৰি কৰিব বিচাৰে ভিডিঅ'টো এবাৰ চাওক চাওক সম্পূৰ্ণ চাওক যোনজনী ইণ্টাৰেষ্টেড আৰু যোনজন ইণ্টাৰেষ্টেড নাই চাব নালাগে এনেই সময় নষ্ট কৰি লাভ নাই সেইটো কাৰণে চালে সম্পূৰ্ণ চাব চেষ্টা কৰক তেতিয়াহে বস্তুখিনি ভালদৰে বুজি পাব টাইমছ হস্পিটেল তেজপুৰৰ পৰা ভেকেঞ্চি ৰিচিপশ্যনিষ্ট মেলৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেট কেণ্ডিডেট হ'ব লাগিব আৰু গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব এইটোৰ যাক অৰিজিনেল কপিখন লাগে মই টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত মই দি দিম অলপমান পিছত বা ৰাতি বা কালিও দি দিব পাৰোঁ আজি যদি পাহৰি যাব পাৰোঁ অৰিজিনেল কপিখন মই দি দিম তাৰ পৰা আবেদন কৰিব পাৰিব ইমেইল আইডি দি আছে 21 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক আৰু ইমেইলত যেতিয়া ভেকেঞ্চিবোৰ বা চাকৰিবোৰ এপ্লাই কৰে তেতিয়া আপোনালোকৰ কোনটো পষ্টত আবেদন কৰিছে এটা যেনেকুৱা আছে ৰিচিপশ্যনিষ্ট মেল এইটো লাইনটো লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ ৰিচিপশ্যনিষ্ট মেল বুলি তেতিয়াহে গম পাব নহ'লে গমেই নাপাব কি পষ্টৰ কাৰণে আবেদন কৰিছে ভেকেঞ্চি চকলেট কোম্পানী যিহেতু থাম্বনেইলত দেখাই পাইছে প্ৰেছাৰ্ছ হ'ব লাগিব গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু এইটো এটা টোটেলি ফিল্ড জব হ'ব বইজ গাৰ্ল চবে এপ্লাই কৰিব পাৰিব আৰু কোম্পানীৰ নাম হ'ল ফিৰেৰো চকলেট আৰু আমাৰ অসমৰ দুটা লোকেশ্যনৰ আছে নলবাৰী আৰু বিশ্বনাথ চাৰিআলি বাকীকেইটা অসমৰ বাহিৰৰ হয় আৰু জব ৰলটো চাব পাৰে এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু শুড ন' দ্য বিজনেছ লেংগুৱেজ ডেট ইজ ইংলিছ জানিব লাগিব ফ্ৰেছাৰ্ছক এফএমচিজি যদি এক্সপিৰিয়েঞ্চ আছে তো হেডিঙত লিখি দিব তেতিয়া প্ৰেফাৰেঞ্চটো বেছি হ'ব এজ হ'ব লাগিব 21 to 28 years ফৰ প্ৰমোটিং ডাইভাৰ্চিটি লুকিং ফৰ ফিমেল কেণ্ডিডেট অলছ' মানে মেল হওক ফিমেল হওক চবে এপ্লাই কৰিব পাৰিব খালি বাইক বা স্কুটি টু হুইলাৰ এখন হ'ব লাগিব মোবাইল হ'ব লাগিব এই দুটা যদি আছে মেল ফিমেল যদি হয় এজ 21 পৰা 28 আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয় আপোনাৰ পাৰফেক্ট এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যদি এফএমচিজি আছে আৰামছে চাকৰিটো পাই যাব যাৰ অভিজ্ঞতা নাই সিহঁতেও পাৰিব বাৰু আৰু টেলিফোনিক ইণ্টাৰভিউ হ'ব আপোনাৰ ঘৰ য'তে নহওক টেলিফোনিক ইণ্টাৰভিউ এটা দিব পাৰিব আৰু যোনে চিৰিয়াছ হয় সিহঁতে যাতে এপ্লাই কৰে এনে যাতে এপ্লাই নকৰে যেনে কমপ্লেইন পাৰে ব্লক কৰি দিয়া হ'ব কেণ্ডিডেটজন সেইটো কাৰণে এনে যাতে এপ্লাই নকৰে আৰু চেলাৰী বহুতে ভাল মই কৈছোঁৱে 30,000 প্লাছ আৰু তাৰ লগত ট্ৰেভেলিং এলাউৱেঞ্চেছ EPF ESI আৰু ইনচেণ্টিভখিনি পাব প্ৰায় 32-33 মান পাব আৰু বইজ গাৰ্লছ চবে পাৰিব ইণ্টাৰেষ্টেড কেণ্ডিডেট আপোনাৰ নিজৰ বায়'ডাটাখন এইটো ইমেইলত আমাৰ ইমেইলত পঠাই দিব পাৰে মই সেইমতে কেণ্ডিডেটবোৰ শ্বৰ্ট লিষ্টেড কৰি কোম্পানীত মই জমা দি দিম কোম্পানীৰ পৰা ফোন আহি যাব এনে যাতে এপ্লাই নকৰে মই এনে বহুতক ব্লক কৰিছোঁৱে আৰু যাতে ব্লক কৰিব লগা নহয় এনে যাতে এপ্লাই নকৰে ভালদৰে পষ্টৰ নামটো লেখক কোনটো পষ্টত আবেদন কৰিছে তাৰপিছত লোকেশ্যন কোনটো কৰিছে 23 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক আৰু যাক ব্লক কৰিছে সিহঁতৰতো ইমেইল মই এনেও নাপামেই সেইটো কাৰণে ভালদৰে এপ্লাই কৰক
যদি চাকৰি কৰিব মন আছে সঁচাকৈ তেতিয়া এপ্লাই কৰক এনে টাইম লছ মোৰো নকৰিব আপোনাৰো নকৰিব ভালদৰে এপ্লাই কৰক সেইমতেহে ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব ভেকেঞ্চি জিডি মটৰ্ছ এইটো এটা অথৰাইজ মহেন্দ্ৰ আৰু মহেন্দ্ৰ ডিলাৰশ্বিপ হয় নগাঁৱৰ কাৰণে ভেকেঞ্চি জেনেৰেল মেনেজাৰ চেলছৰ কাৰণে 5 বছৰ অভিজ্ঞতা লাগিব চেলছত আগতে কাম কৰা হেভিং গুড এনালিটিকেল স্কিল আৰু প্ৰফাউণ্ড নলেজ ইন লোকেল লেংগুৱেজ মানে অসমীয়া আৰু ইংলিছ জানিব লাগিব ইণ্টাৰেষ্টেড কেণ্ডিডেট আপোনালোকৰ নিজৰ ৰিজিউমিখন বা চিভিখন এইটো ইমেইলত পঠাই দিব পৰা কণ্টেক্ট নম্বৰ দিয়া আছে 24 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ চেলছ আৰু মাৰ্কেটিং কেণ্ডিডেট বিচৰা হৈছে ফৰ এ ট্ৰি ব্ৰেণ্ড চেলাৰী নেগচিয়েবল হ'ব 10 দিনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি তলত দি আছে সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি ৰিকুৱাৰ্ড অন M&E কাম একাউণ্টেণ্ট ORW4 NGO নলবাৰী জিলা বেট শিল্পা উদ্যোগ সমিতি প্ৰজেক্ট স্পন্সাৰ বাই ASACS এইটোৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ যিহেতু একাউণ্টেণ্টৰ পোষ্ট আমি সবেই জানোৱেই বিকম পাছ হ'ব লাগে আৰু বা ORW ফৰ এনি গ্ৰেজুৱেট মানে ORW পোষ্টৰ কাৰণে এনি গ্ৰেজুৱেট একাউণ্টেণ্টৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব কম্পিউটাৰ নলেজ হ'ব লাগিব কম্পালচৰি ৱৰ্কিং নলেজ যাৰ আছে অভিজ্ঞতা প্ৰেফাৰেঞ্চ দিয়া হ'ব ইমেইল আইডি দিয়া আছে 7 দিনৰ ভিতৰত আবেদন কৰক ইণ্টাৰভিউ হ'ব আপোনালোকৰ 28 ডিচেম্বৰত শৰ্মা বিল্ডিং নিয়াৰ AG কলনী বেহৰবাৰী গুৱাহাটী কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ইণ্টাৰভিউৰ কাৰণে যাব পাৰে ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহি আছে গ্ৰেজুৱেট টিচাৰ ভেকেঞ্চি ফৰ ছ'চিয়েল ষ্টাডিজ আৰু ইংলিছ ছাবজেক্ট চেলাৰী নেগচিয়েবল হ'ব কণ্টেক্ট নম্বৰ তলত দিয়া আছে 28 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি অসম Visible US Processing Unit required male female for marketing executive qualification bachelor degree in any stream BBA by MBA হলে preference দিয়া হ'ব number of vacancy দুটা আছে require a male candidate as tour executive qualification 12 pass আৰু vacancy আছে এটা male candidate as office boy এটা কাৰণে 10 pass হলে হ'ল আৰু লোকেশন আপোনাৰ গুৱাহাটী হ'ব চাগে আৰু এটা vacancy আছে ইমেইল আইডি দিয়া আছে WhatsApp নম্বৰ দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে vacancy লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে MIS এক্সিকিউটিভ ফৰ পল্টন বজাৰ গুৱাহাটী আৰু এনি গ্ৰেজুৱেট 2 বছৰ 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব ইণ্টাৰেষ্টেড কেণ্ডিডেট আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাব পাৰে 23 ডিচেম্বৰৰ ভিতৰত কোনটো পোষ্টত আবেদন কৰিছে না মেনশ্যন কৰি দি পঠাই দিলে হ'ল ভেকেঞ্চি ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা আহিছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ এটা কাৰণে বেচেলৰ ডিগ্ৰী ইন মাৰ্কেটিং বা ডিজিটেল টেকনলজি আৰু ৰিলেটেড ফিল্ড 2 বছৰ অভিজ্ঞতা লাগিব অফ ডিজিটেল মাৰ্কেটিং এক্সপিৰিয়েঞ্চ প্ৰেফাৰেঞ্চ দিব যদি এডুকেশ্যন ছেক্টৰৰ লগত জড়িত হয় আৰু এইখিনি চাই ল'ব পাৰে ষ্ট্ৰং এনালিটিকেল স্কিল এক্সিলেণ্ট ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশ্যন স্কিল এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি এণ্ড কোলাবৰেটলি ইন এ ডাইনামিক এনভাইৰনমেণ্ট ইমেইল আইডি দুটা দিয়া আছে এড্ৰেছো দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেঞ্চি আৰ্জেণ্ট হায়াৰিং ফৰ ইলেক্ট্ৰিচিয়ান কাম মেইনটেনেন্স এইটো কাৰণে ITI বা HS পাছ কৰা হ'লে হ'ল লাইন ছুপাৰভাইজাৰ গ্ৰেজুৱেট বা 12 পাছ ডিষ্টিলেশ্যন অপাৰেশ্যন এইটো কাৰণে 10 পাছ ফাৰ্মেণ্টেশ্যন এণ্ড লিকুইফিকেশ্যন অপাৰেটৰ 10 পাছ হ'লে হ'ল মেকানিকেল ফৰমেন 12 পাছ হ'লে হ'ল HR এক্সিকিউটিভ MBA হ'লে হ'ল লোকেশ্যন গুৱাহাটী আৰু খাটকাটিৰ পৰা আহিছে ইমেইল আইডি দিয়া আছে কোনটো পোষ্টত আবেদন কৰিছে এটা যাতে মেনশ্যন কৰি দিয়ে তেতিয়া ইণ্টাৰভিউৰ কাৰণে মাতিব মই জানো বহুতে নুশুনিব বহুতে চাগে ভিডিঅ'টো স্কিপ কৰি দিয়ে বহুতে এনে এপ্লাই কৰি দিব এনেকুৱা মাতা নহয় পোষ্টৰ নামটো ভালকৈ লিখক বহুতটা যিটো পোষ্ট আছে 6টা পোষ্ট আছে সেনেকুৱা ইণ্টাৰভিউৰ কাৰণে মাতা হয় এটা ডিচিপ্লিন আৰু পাঞ্চুৱেল মেনাৰত এপ্লাই কৰিব লাগে সেইমতে ডিচিপ্লিন মেনাৰতে ইণ্টাৰভিউখিনিও হয় চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ' লাইক কৰি দিব আৰু আশা কৰিছোঁ বহুত কথা শিকিলে ইণ্টাৰভিউ কেনেকৈ কি দিব লাগে কেনেকৈ কি এপ্লাই কৰিব লাগে যিহেতু মই এইটো ফিল্ডত এক্সপিৰিয়েঞ্চ আছে মই আপোনালোকক সদায় চেষ্টা কৰোঁ বুজাবৰ কাৰণে যাতে চাকৰিটো পাই যায় মই জানো আপোনালোকৰ টাইম এনেই যাতে ৱেষ্ট নহয় মই অফিচৰ পৰা আহি ভিডিঅ'টো বনাওঁ যাতে আপোনালোকক অলপ হ'লেও সহায় হয় কনচালটেঞ্চি যায় যাতে চাকৰিৰ কাৰণে এপ্লাই কৰিব লগা নহয় মানে পইচা দি পেলাই সেইটো কাৰণে মই ফ্ৰীতে জব দিব চেষ্টা কৰোঁ বহুত ইউটিউব চেনেলৰ মোৰ ভিডিঅ' চাই সিহঁতেও ভিডিঅ' বনায় নেক্সট দিনা কালি পাই যাব সিহঁতৰ চেনেলতো একে জব ভেকেঞ্চি সেইটো কাৰণে চাওক চবতে চাওক আৰু যাতে ভালদৰে এপ্লাইবোৰ কৰে আজিলৈ মানে কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যন বা ফেচবুকতে সুধিব পাৰে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব হোৱাটছএপ গ্ৰুপ ফেচবুক গ্ৰুপ এইবোৰ যদি জইন হোৱা হ'ব পাৰে ডেছক্ৰিপশ্যনৰ লিংকবোৰ পাই যাব ইনষ্টাগ্ৰামত মোক পাৰ্চনেলি কিবা যদি সুধিব আছে কিবা যদি ডাউট আছে ইণ্টাৰভিউ কথা সুধিব পাৰে মই আপোনালোকক যিমান দূৰ পাৰোঁ বুজাব চেষ্টা কৰিম এইটো ফিল্ডত মোৰ যিহেতু এক্সপিৰিয়েঞ্চ আছে মই আপোনালোকক সেই ভিডিঅ'তে বুজাব চেষ্টা কৰিম আজিলৈ মানে আগতে ভিডিঅ'বোৰ চাই থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব এনেকুৱা জব আৰু পাই থাকিব